নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ যি সময়ত আমগুৰিত চুলাই অৰুণাচলী খুৰা বাৰ্মিজ সুপাৰী বহিৰাজ্যৰ গাহৰি ইত্যাদিক লৈ পৰিবেশ উত্তাল হৈ আছে সিন্ডিকেটক লৈ পৰিবেশ উত্তাল হৈ আছে সেই সময়তে সামাজিক মাধ্যমত হাসিক লৈ কোটি টকাৰ কেলেংকাৰী সংগঠিত হৈ থকাৰ অভিযোগ উঠিছে এই আমগুৰিতে জানিব পৰা মতে আমগুৰি আৰু ইয়াৰ উপকণ্ঠ নামটি হালুৱাটিঙৰ পৰা আদি কৰি এই অঞ্চলত কোটি কোটি টকাৰ সিন্ডিকেট চলাই থকাৰ অভিযোগ উঠিছে একাংশ ব্যক্তিৰ বিৰুদ্ধে আৰু এই সমগ্ৰ যে সিন্ডিকেট চলি আছে এই ভয়াবহ তথ্য পোহৰলৈ আনিছে পোহৰ এক সামাজিক মঞ্চৰ সভাপতি তথা সমাজৰ অগ্ৰণী যুৱক পল্লৱ গগৈয়ে অভিযোগ কৰা অনুসৰি নামটিৰ জনৈক আলী উপাধিৰ এজন ব্যক্তিৰ নেতৃত্বত সংগঠিত হৈছে 1 কোটি টকাৰ কেলেংকাৰী প্ৰতি মাহে এই ব্যক্তিজনৰ নেতৃত্বত কোটি কোটি টকাৰ কেলেংকাৰী সিন্ডিকেটৰ নামত সংগঠিত হৈ আছে জনৈক আলীৰ নেতৃত্বত থকা এই যেটো গ্ৰুপ এই সিন্ডিকেট চলাই থকা যেটো গ্ৰুপ সেই গ্ৰুপটোৱে হাসি চুৰিৰ দৰে ভয়াবহ অনিয়মত লিপ্ত হৈছে যত থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে আৰু সেই গ্ৰুপটোৰ 3-4 জনক ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰিছে তাৰ পিছতো কিন্তু এই জনৈক আলী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে প্ৰশাসন চকুমুদা কুলি কিন্তু কিয় জানিব পৰা মতে অভিযোগ অনুসৰি এই সিন্ডিকেট চক্ৰটোৱে 6 পৰা 10% জিএসটি নামত আপোনালোকক আমি জনাব বিচাৰিছো যে অসম চৰকাৰে জিএসটি শূন্য কৰিছে হাসিৰ ক্ষেত্ৰত আৰু তাৰ পিছতো এই চক্ৰটোৱে জিএসটিৰ নামত 8 পৰা 10% ট্যাক্স এওঁলোকে কালেকশন কৰে কিন্তু তাৰ বিনিময়ত কোনো ৰিসিপ্ট দিয়া নহয় সেই ব্যৱসায়ীসকলক যাৰ ফলত আমগুৰি আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ যিসকলে হাসি ব্যৱসায়ৰ লগত জড়িত যিসকলে হাসিৰ খেতিৰ লগত জড়িত এখেতসকলে মাধমাৰ খাব লগা হৈছে আৰু বিনিময়ত এই মুষ্টিমেয় এই কেজনমান হাসি সিন্ডিকেটৰ লগত জড়িত ব্যক্তিয়ে তেখেতসকলৰ ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে এটা প্ৰশ্ন হয় চকুমুদা কুলিৰ ভাও ধৰি থকা প্ৰশাসনে এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে সক্ৰিয় হ'বনে চৰকাৰে এই চক্ৰটোৰ এই বিশেষ ব্যক্তিসকলৰ তেখেতসকলৰ যি অস্থাৱৰ সম্পত্তি তেখেতসকলৰ যি সীমাহীন আয়ৰ যি উৎস এই ইয়াৰ ওপৰত তদন্ত কৰিবনে আমগুৰিত হাসি ব্যৱসায়ক লৈ বৃহৎ সিন্ডিকেটৰ অভিযোগ সাধাৰণ ব্যৱসায়ীৰ অজ্ঞানতাৰ সুযোগ লৈ কোটি কোটি টকাৰ আত্মহাত এটা অসাধু চক্ৰ জিএসটি শূন্য হাসিৰ নামত কৌশলেৰে ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰে কোটি কোটি টকা ভয় ভাবুকি আৰু কৌশলেৰে দীৰ্ঘ সময় ধৰি আমগুৰিত চলি আছে হাসিৰ বৃহৎ সিন্ডিকেটৰ নামত 6 পৰা 10% ধন সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ এই অসাধু চক্ৰৰ বিৰুদ্ধে জনৈক আলীৰ নেতৃত্বত হাসিৰ বৃহৎ সিন্ডিকেট চলি থকা গুৰুত্বৰ অভিযোগ প্ৰশাসনক জেপত ৰাখি সিন্ডিকেট চলাই যোৱাৰ অভিযোগ সচেতন মহলৰ চৰকাৰে নাতি লগাব পাৰিবনে এই সিন্ডিকেট চক্ৰ ক্ষুদ্ৰ ব্যৱসায়ীয়ে যেতিয়া কোনো লোকৰ ঘৰত গৈ এজোপা গছ কাটে ৰ'দে বৰষুণে বা চাহ গছৰ মাজত সোমাই চাহ গছৰ খোজ খাই বা বাহনীত যাওঁতে বাহনীৰ আশ্ৰয় খাই যেতিয়া এজোপা গছ কাটি নিয়ে তাৰ পাছতো তেখেতৰ
এটা ৰিস্ক থাকে যে গছজোপাৰ পৰা হয়তো তেখেতৰ লাভো হ'ব পাৰে লোকচানো হ'ব পাৰে লাভ হ'লেতো ভাল কথা লোকচান হ'লে তেখেতৰ বহুত ক্ষতি হয় কিন্তু তেনে এক সময়তে এটা অসাধু চক্ৰই জিএছটিৰ নামত আচলতে আমাৰ এই সৰুবৰ গোটেই ব্যৱসায়িকখিনিক আচলতে শোষণ কৰি আছে আৰু এই শোষণটো আচলতে কেৱল ব্যৱসায়িকখিনি নহয় এই শোষণটো আচলতে এটা চেইন চিষ্টেমত এই শোষণটো হৈ আছে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা খেতিয়কলৈকে এই কথাখিনি আমি পৰৱৰ্তী পৰ্যায়ত সবিস্তাৰে ক'ম কিন্তু এতিয়া কথাটো হৈছে যে এই গোটেই কাৰবাৰটোত আচলতে পাতি পইচা এটাও ইনভেষ্ট নকৰাকৈ জিএছটিৰ নামত 6 পৰা 10% আচলতে অবৈধভাৱে আজি তাৰিখত এটা কথা নিশ্চিত কৰি আমি জনাব বিচাৰিছোঁ আমি চৰকাৰী তথ্য অনুসৰি যে হাঁচি গছত আজি তাৰিখত জিএছটি শূন্য কোনো ধৰণৰ মানে ৰেভিনিউ নাই কিন্তু ইয়াৰ পাছতো এটা চক্ৰই জনৈক আলিৰ এজন ব্যক্তিৰ নেতৃত্বত এটা বৃহৎ পৰিসৰত আচলতে এটা সিন্ডিকেট চলাই আছে আৰু আমি বিচাৰিছোঁ এই সিন্ডিকেট চক্ৰটো তাৎক্ষণিকভাৱে বন্ধ হ'ব লাগে এই সিন্ডিকেটটো কাৰণ ইয়াৰ পৰা আচলতে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে আচলতে আমি বেছিকৈ কি কয় খেতিয়কসকল ইয়াৰ পৰা লোকচান হৈ আছে গতিকে এই গোটেই বিষয়টোত আচলতে আমি জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আৰু তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিশেষকৈ জিএছটি নামত যিটো 6 পৰা 10% কিছু মানুহক 6% কিছু লোকক 10% যি লুণ্ঠন কৰি আছে ই তাৎক্ষণিকভাৱে বন্ধ হোৱাটো আমি আচলতে বিচাৰিছোঁ আৰু এই সম্পৰ্কত বিভিন্ন ধৰণৰ তথ্য আহি পৰিছে আমি এই গোটেই তথ্যখিনি আমি পৰৱৰ্তী সময়ত ৰাইজৰ আগত তুলি ধৰিম